এই কলিযুগত প্ৰকৃততে অৱতাৰিত আৰু দ্বাপৰ যুগত অৱতাৰিত এতিয়া ভূমিভদ্ৰ নিৰ্বাচন কৃষ্ণ অৱতাৰ বুলি কৈছিলে আমাৰ আমি কীৰ্তনটো পাইছোঁ সেই শংকৰদেৱে দেখিছিলে কলিৰ পাছতো কীৰ্তনৰ দ্বিতীয় অধ্যায় কলিৰ পাছতো হয়তো কলিৰ অৱতাৰ কাটি তিনি নাটক কৰিবা ওলাব এতিয়া কলিৰ যুগটো চলি আছে কলি অৱতাৰ কেতিয়া হ'ব অৱতাৰিত উদ্যম কেতিয়া আহিব বা এই কলিযুগত বৰ্তমান এতিয়া কোনে এই কলিকালটো কৰাই পেলাই বা কেনেধৰণে এতিয়া বুদ্ধদেৱক কলিযুগতে ধৰিব নে কি এতিয়া বুদ্ধদেৱৰ বুদ্ধ অৱতাৰে বন্ধ কৰিছে বামানৰ এসাঁজটা পুহি আপোনাৰ সৰ্বজন কিন্তু চাৰিবেদ 14 শাস্ত্ৰৰ ভিতৰত বুদ্ধদেৱৰ যিজন বুদ্ধদেৱ তেখেতসকলে বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰি দিলে আৰু তেখেতৰ যিখন প্ৰচাৰ কৰা শাস্ত্ৰ বা ধৰ্মৰ শাস্ত্ৰ লিপিত গতিকে তেখেতেনো বাৰু আমাৰ এই শাস্ত্ৰ জ্ঞান বা এইবিলাকৰ মানে হেৰিবিলাক তেখেতে কৰি থৈ দিলে আমাৰ কীৰ্তনীয়াসকলৰো যথেষ্ট অকণমান অসুবিধা এটা হয় আমিও বুজি পোৱা নাই এইটো পুৰা পুৰা পথ হয় সকলোকে শ্ৰদ্ধা জনাইছোঁ আজি আৰম্ভণিতে আমি এষাৰ কথা কৈছোঁ যে আমি এই মঞ্চত শিশু যুৱ বৃদ্ধ আটাইকেইটা স্তৰৰ বাৰ্তালাপ একত্ৰিত হৈ আছে আৰু আটাইকেইটাৰে উপযোগী হোৱা কথাহে আমি আলোচনা কৰিছোঁ এতিয়া বাবে যিকেইটা কথা বুজিলে এই কথাকেইটা সময়োপযোগী কথা আমি জানিব লাগিব তথাপি এইখিনি কথা আমি ৰাজ্যসভাকে নাপাতিলেও এইখিনি বুজাসকলৰ কাৰণে আচল কথা আমি অনুচৰণৰ আচলতে এই বিভ্ৰান্তিমূলক প্ৰশ্নৰ মাজত আমি তেওঁলোকক সোমোৱালে তেওঁলোকে কাজিয়া মাৰিব ঘৰুৱা ভাষাত আমি চমুকৈ কথাখিনি আলোচনা কৰিব খুজিছোঁ বিশেষ বিশ্লেষণাত্মক যুক্তি আমি দিব নাই বুদ্ধদেৱে যেতিয়া গৌতম বুদ্ধৰ কথা কৈছিল পিতৃ মাতৃৰ মৰম চেনেহৰ মাজত জীৱন অতিবাহিত কৰিছিল সংসাৰৰ দুখ বেদনা বিভাগ মায়াৰ কথা কিয় গম পোৱা নাছিল মানে তেওঁ গম পাবলৈ দিয়া নাছিল কিবা কাৰণত এদিন তেওঁ ওলাই যাওঁতে দেখিলে কিমান কাৰণত এদিন দেখিলে কিমান কাৰণত এদিন দেখিলে ব্যক্তি এই ভাৱনাবিলাকে তেওঁৰ মনত ক্ৰিয়া কৰিলে আৰু ইয়াৰ উত্তৰ বিচাৰি যেতিয়া গুণী জ্ঞানী সাধুসন্তৰ ওচৰত তেওঁ প্ৰশ্ন কৰিছিল তাৰ সমাধান বিচাৰিছিল কোনেও তেওঁ সমাধান দিব নোৱাৰে গতিকে উপায়ন্তৰ এই সূত্ৰৰ সমাধান বিচাৰি গভীৰভাৱে আৰু সেই জ্ঞানাস্তৰ পৰাই তেওঁ গম পালে যে বিশ্বব্ৰহ্মাণ্ড স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা জ্ঞান প্ৰাপ্তি হ'ল ঈশ্বৰৰ কৃপা কৰোণা দয়া তেওঁ প্ৰাপ্তি হ'ল আৰু তেওঁ জগতত প্ৰচাৰ কৰিলে যে বিশ্বব্ৰহ্মাণ্ডখন পৰব্ৰহ্ম ভগৱতৰ অধীন আছে এই কথা বুদ্ধদেৱে প্ৰচাৰ কৰিছে বুদ্ধদেৱে এক বিশ্ববাণী আছে সেই বুদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্মৰ পৰা মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে বহুখিনি সম্পত্তি বুটলি দিছে কেৱল বুদ্ধদেৱৰ পৰাই অনা নহয় যিমানবিলাক গুণী জ্ঞানী সাধুসন্ত অৱতাৰী পুৰুষ আছে প্ৰত্যেকৰে ধৰ্মগ্ৰন্থবিলাক গুৰু শ্ৰীমন্ত শংকৰদেৱে অৱধি বিচাৰি আমাৰ মাজলৈ বুটলি অমৃত পেৰা দি কীৰ্তন আৰু দশম শাস্ত্ৰ গতিকে কীৰ্তন আৰু দশম শাস্ত্ৰত থকা কোমল কোমল শংকৰৰ বাটানীখিনি আমাৰ জীৱনৰ মূল
লওঁ আমি জীৱনটো সুন্দৰকৈ কৰিব পাৰিম আৰু আমি টান টান শব্দৰে গাঁথনি ভাণ্ডাৰলৈ যদি আমি হাত বোলাওঁ তেতিয়াহ'লে জীৱনত আমি উজুতি কৰিব কলিৰ শেষত কৰিবে কলকি অলপমান কাটি মাৰি কৰিবে কীৰ্তনত গুৰুজনাই নিজেই লিখিছে হয়তো কলকি অৱতাৰ কলিৰ পিছত হ'ব কিন্তু কলিৰ যুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শই আমাৰ কাৰণে সত্যযুগী ধ্যান তেজা যোগে যোগ্য নাপৰ যুগত পূজা কলি ভৈৰ কীৰ্তন বিনাই আৱৰ নাহি ৰামৰ লগত পূজা কৰিব লাগে বুলি ভগৱান শ্ৰীকৃষ্ণই সিদিনাখন যেতিয়া ছোৱালীজনীৰ নাম কি আছিলে যোগমায়া নন্দৰ ঘৰৰ পৰা আনি তাৰ ঠাইত কৃষ্ণক থৈ যোগমায়া বসুদেৱে নিজৰ সন্তান কৰি যেতিয়া কংসৰ উচৰ্গা কৰিছিল কংসৰ হাতৰ পৰা হলকি যোৱাৰ পিছতেই সেই নাৰীগৰাকী সেই যোগমায়া সেই যুগটোৰ কাৰণে পূজা খাবৰ কাৰণে নৰহতৰ পূজা খাবৰ কাৰণে ভগৱন্তে পাইছে এই যে আমাৰ মোবাইলটো যিমানেই দামী মোবাইল হ'লেও ইয়াৰ যিটো ৰিচাৰ্জ ই 28 মিনিট হৈ তোমাৰ দুমাহে নিৰ্দিষ্ট দিনত ইয়াৰ যেতিয়া ৰিচাৰ্জ শেষ হৈ যাব যিমান স্পীড থাকিলেও এই আপুনি ফোন নাযায় যিমান দামী মোবাইল হ'ল ইয়াৰ কোনো মূল্য নাই ৰিচাৰ্জ শেষ হ'লে এই নম্বৰ একেবাৰে কাম পায় আপুনি আত্মীয়স্বজন কাৰো লগত কথা পাতিব অৰ্থাৎ ৰাপৰ যুগটো যেতিয়া শেষ হৈ গ'ল তেতিয়া পূজা অৰ্চনাৰ কোনো কামেই নাই ৰিচাৰ্জটো খতম ৰাপৰ যুগ কেতিয়াৰ পৰা শেষ যি সময়ত ৰজা কলিতে মহাকাৰা পৃথিৱীৰ ভ্ৰমণ কৰি ফুৰিছিল সেই সময়তে তেওঁ দেখিলে যে তেওঁৰ ৰাজ্যত নিৰীহ প্ৰাণীৰ ওপৰত অন্যায় অত্যাচাৰ হৈছিল আৰু নিৰীহ প্ৰাণী জনসাধাৰণৰ ওপৰত অন্যায় অত্যাচাৰ হৈছিল বুলি গম পাই ৰজাই চাৰিওফালে যেতিয়া ভ্ৰমি কৰিছিল তেতিয়া তেওঁ দেখিছিল যে বলৰূপী এটি জীৱক তিনিটা ঠেং মাৰি এজনে শেষ কৰি পেলালে এটা ঠেঙৰ ওপৰত থিয় দি আছে সেই সময়তে সেই সময়ত আহি সেই ৰাজাজন উপস্থিত হ'ল ৰজা পৰীক্ষিত আৰু ৰজা পৰীক্ষিতে দেখিলে যে তই কোন সময়ত তই কিয় পাৰিবি ইত্যাদি কথাবোৰ আলোচনা কৰোঁতে গম পালে যে যিজনে গৰুক প্ৰহাৰ কৰিছিলে কলিত প্ৰাণে মাৰিবলৈ ৰজাই লওঁতেই তেওঁ যেতিয়া হাতযোৰ কৰি ভক্তিৰে নিবেদন জনালে যে মই কলিৰ যুগত মই এই সংসাৰলৈ আহিছোঁ বিভিন্ন কৰ্ম বিভিন্ন ইত্যাদি তুমি মোক প্ৰাণে নামাৰি তুমি মোক আশ্ৰয় দিয়া সেই কথাখিনি মই যদি এতিয়া আকৌ আৰম্ভ কৰোঁ আকৌ বিভিন্ন কাৰণত প্ৰয়োজন হ'ব গতিকে আমি কথাখিনি আলোচনা নকৰি কথাখিনি ইমানতে আমি সামৰিব খুজিছোঁ যে দ্বাপৰ যুগত পূজাৰ দায়িত্ব আছিল আৰু গুৰুজনাই যি সময়ত হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছে তাৰ আঠত আপুনি মই চাওঁ আমাৰ মাজত 1450 খ্ৰীষ্টাব্দৰ আঠ চোৱা কথা আপুনি মন কৰক আহোমসকলে যেতিয়া অসম পুনৰ ৰাজত্ব কৰিছিল 1250 খ্ৰীষ্টাব্দত আহোমসকল আহিছিল সেই সময়ত কি হৈছিল কেৱল যুদ্ধ কটা মৰা পানী ওলোৱা সেনা খেতি তাৰ পাছত কি হ'ল আহোমসকলৰ ৰাজত্বৰ শেষত আমাৰ অৱস্থা কি হৈছে আমি কিমানৰ লগত যুঁজ কৰিবলগা হৈছিলে মানে আহি আমাক কেনেকৈ আক্ৰমণ কৰিছিলে বাকীসকলৰ কথাটো ক'বই নালাগে শেষত আমি ব্ৰিটিছৰ শাসনৰ আমি গৰতীয়া হ'ব লগা হ'ল ইত্যাদি বিভিন্ন প্ৰতিশোধৰ মাজেৰে আপুনি মই আহি বৰ্তমান এই অৱস্থাত আছোঁ কিন্তু পৰমব্ৰহ্ম ভগৱন্তই যিদিনাখন আমাৰ ওচৰত নাথাকিব সেইদিনাখন আমাক কোনেও সহায় নকৰে
এটা সন্তানৰ আটাইতকৈ নিৰাপদ ঠাইডোখৰ কৰিছোঁ মাকৰ কোলা আৰু দেউতাকৰ সান্নিধ্য। এটা সন্তানৰ আটাইতকৈ নিৰাপদ ঠাই মাকৰ কোলা আৰু দেউতাকৰ সান্নিধ্য। তদ্ৰূপ এটা জীৱৰ আটাইতকৈ নিৰাপদ আশ্ৰয় ভগৱন্তৰ ওচৰত। এই কথা কোনে গম পাইছিল? উদ্ধৱে গম পাইছিলে। উদ্ধৱে গম পালে, গম পোৱাৰ লগে লগে কৃষ্ণ কৈছে, প্ৰভু তুমি যাবলৈ ওলাবা, মই তোমাৰ ৰূপে দেখি ভাল পাইছোঁ, কিন্তু তোমাৰ ওচৰত মোৰ এটাই নিবেদন, তুমি অকলে যাব নোৱাৰা। কিন্তু ভগৱান শ্ৰীকৃষ্ণই মহাভাৱ কৈছিল যে তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হইব ধৰ্মইটো ভকতিৰ পথ যেতিয়া লুপ্ত হ'ব তেতিয়া কি হ'ব জানা? অধৰ্মে পিৰিবে যায় লোকগতি, ধৰ্ম পৰা খিয়া তুমি থাকিও সম্প্ৰতি। এই যে বুজনিবিলাক, এই যে তত্ত্ববিলাক, ইয়াক আপুনি মই মূল্যাংকন যদি কৰোঁ তেতিয়াহ'লে আমি উপলব্ধি কৰিম যে আমাৰ ভালৰ কাৰণে ভগৱন্তই বিধানবিলাক দি থৈ গৈছে। আৰু সেই বিধানবিলাক আমি যদি মানো, আমি বিদ্যালয়ৰ একান্ত ছাত্ৰত শিক্ষাবিদ্যালয় গ্ৰহণ কৰে, মাক দেউতাকে গ্ৰহণ কৰে, লগৰ আৰু একান্ত ছাত্ৰ ছাত্ৰত আৰু কিবা ক'ব? আমি হাতীপতীয়া পুথিত পাইছিলোঁ, বুধ বৰটোকাৰ বুধ ধুনীয়া বুধ, বুধ মানে জ্ঞান। এতিয়া বুদ্ধদেৱ আমি হাতীপতীয়া পুথিত এতিয়া আমি মানে হেৰি এই আছিলে বুধ আৰু বুদ্ধ এই শব্দ দুটাৰ কাৰণে আমাৰ সাজু লাগিছে। আমাৰ মানে আপুনি মই বুদ্ধ নহয়, আপুনি মই বুধ, আপুনি মই জ্ঞানী। এই বিশ্বব্ৰহ্মাণ্ডৰ যেতিয়া প্ৰলয় হ'লে ইয়াত পাপী জাতিৰ পুণ্য কৰা কোনো বাচি নাথাকে, চব বুধ আৰু বুদ্ধ দুটা দিছে। সেই বুদ্ধত্ব সত্য আৰু এই বুধ মানে জ্ঞানী। আমাৰ আমি বিশ্বব্ৰহ্মাণ্ডৰ যিদিনাখন শেষ হ'ব, আমি জ্ঞানী মানুহেও থাকিব নোৱাৰিম আৰু দশা মানুহেও থাকিব নোৱাৰিম। সভাটো প্ৰতিবাদ গণজাতো আছে, খাটি মাৰি খাটি মাৰি গণজাতো আছে। এতিয়া বুধগণক মানে জ্ঞানীগণক জ্ঞানীগণে হত্যা কৰিব। জ্ঞানীগণ আৰু লাভৱান কোনো থাকিব নাই, গোটেই বিশ্বব্ৰহ্মাণ্ড চফা কৰি পেলোৱা দায়িত্ববিলাক গতিকে সেইটো বহু ওপৰ পৰ্যায়ৰ আলোচনা। আমি সেই আলোচনাবিলাক আমাৰ মাজত বিশ্লেষণ কৰাৰ যিহেতু আমি জানি থাকিলেই হয়, আমি সেই কথাখিনি জানি থাকি বুধ আৰু বুদ্ধ এটা সকলোকে শ্ৰদ্ধা ভক্তি সেৱা জনাই